নমস্কাৰ মই ৰাকেশ দাস আমি প্ৰতি বছৰে যিসকল কৃতি ছাত্ৰ ছাত্ৰী থাকে ভালকৈ মেট্ৰিক পাছ কৰে হাই সেকেন্ডাৰী পাছ কৰে তেখেতসকলক আমি সম্বৰ্ধনা জনাও বিভিন্ন ৰাজনৈতিক দল জাতীয় দল সংগঠনসমূহ বা গাঁও বা চহৰৰ সকলো ভাল ভাল মানুহ একত্ৰিত হৈ পেলাই আমি সম্বৰ্ধনা জনাও যাতে তেখেতসকলে ভৱিষ্যতে এগৰাকী ভাল মানুহ হ'ব পাৰে তেখেতসকলক আমি প্ৰেৰণা যোগাও আৰু যেতিয়া সম্বৰ্ধনা জনাও তাৰ পিছত ভাল ছাত্ৰ ছাত্ৰীসকলক আমি মঞ্চত মাতি আনি দুই এষাৰ মনৰ কথা ক'বলৈ দিওঁ আৰু লগে লগে বহু ছাত্ৰ ছাত্ৰী নাৰ্ভাছ হৈ পৰে বা তেখেতসকলে আলোচনা কৰে নিজৰ মাজত যে এইবাৰ মঞ্চত যদি মোক মাতে মই কি ক'ম মইতো একো বুজিয়ে নাপাওঁ বা মইতো আগতে কেতিয়াও মঞ্চত উঠা নাই বা ইমান মানুহ আছে কি ক'ব লাগিব কেনেকৈ আৰম্ভণি কৰিম মই নাযাওঁ এবাৰ তই মঞ্চত যা আৰু মই নাযাওঁ কিন্তু এনেকুৱা ধৰণৰ আলাপ আলোচনাবোৰ কৰি থাকে মই তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছো মই ছাত্ৰ ছাত্ৰী তোমালোকক মই তোমালোক বুলি কৈছো যাতে তোমালোকে মেট্ৰিকত ভালকে উত্তীৰ্ণ হৈছা ভাল এটা পাৰ্চেন্টেজ আনিছা আৰু সমাজৰ আগত তোমালোকক সম্বৰ্ধনা জনাব আৰু তোমালোকে যেতিয়া কথাখিনি কবা তোমালোকে আৰম্ভণি কেনেকৈ কৰিবা আৰু খুব শৰ্টকে কথাখিনি কবা কেনেকৈ কবা মই তোমালোকক শিকাই দিছো তোমালোকে যেতিয়া মঞ্চত আহিবা প্ৰথমে মঞ্চত কোন কোন বহি আছে এই বস্তুটো লক্ষ্য কৰিবা সম্বোধন কৰিবা সকলোকে আৰু সম্বোধন তুমি খুব দীঘলীয়াকে কৰিব নালাগে কেনেকৈ কৰিব লাগে যে প্ৰথমে নমস্কাৰ মই সকলোকে মোৰ সেৱা আগবঢ়াইছো এই কথাখিনি প্ৰথমে কবা যে মই নমস্কাৰ সকলোকে মোৰ সেৱা আগবঢ়াইছো এতিয়া তুমি যদি পাৰা সম্বোধনটো এনেকৈ কৰি লবা তুমি সেৱা আগবঢ়াইছো কলা ইমানখিনি কলেও হ'ব বাট তুমি যদি এনেকৈ কোৱা যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি মহোদয় আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি মহোদয় মঞ্চত বহি থকা গণ্যমান্য ব্যক্তিসকল তুমি এনেকৈ কবা মঞ্চত বহি থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যদি তোমাৰ কোনোবা শিক্ষাগুৰু বহি আছে বা তোমাৰ গাঁৱৰ কোনোবা যদি বয়োজ্যেষ্ঠ ব্যক্তি যদি বহি আছে মোৰ শ্ৰদ্ধাৰ মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল বা মোৰ গাঁৱৰ মানে সন্মানীয় ৰাইজ কথাখিনি এনেকৈ কবা বা মোৰ এই বিদ্যালয়ৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল কথাখিনি এনেকৈ কবা সম্বোধনখিনি একেবাৰে শৰ্টকে কৰিবা সিম্পলকে কৰিবা মনত ৰাখিবা যে মানে সভাপতি মহোদয়ক সম্বোধন কৰি লবা তুমি যে এগৰাকী ভাল ছাত্ৰ বা এগৰাকী ভাল ছাত্ৰী এই কথাখিনি তোমাৰ সম্বোধনত প্ৰকাশ পাব এইকাৰণে সন্মানীয় সভাপতি মহোদয় মঞ্চত আসন গ্ৰহণ কৰা গণ্যমান্য ব্যক্তিসকল বা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মই সকলোকে মোৰ সেৱা আগবঢ়াইছো মই আগতে মঞ্চত কেতিয়াও কথা কৈ পোৱা নাই আৰু মোৰ যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰিব এই চেগতে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ পিতৃ মাতৃক মোৰ সেৱা আগবঢ়াইছো কাৰণ মই আজি এই সন্ধিক্ষণত উপনীত হোৱাৰ বাবে তেখেতসকলে যথেষ্ট মোৰ কাৰণে কষ্ট কৰিছে মই ভৱিষ্যতলৈ যাতে এগৰাকী ভাল মানুহ হ'ব পাৰো আপোনালোকে মোক আশীৰ্বাদ কৰিব নিজৰ গাঁওখনৰ বা মোৰ নিজৰ চহৰখনৰ বাবে বা আমাৰ যি ৰাষ্ট্ৰখনৰ বাবে বা মোৰ জিলাখনৰ বাবে যাতে মই সুনাম অৰ্জন কৰিব পাৰো কঢ়িয়াই আনিব পাৰো আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ চিৰকাম্য এইখিনি কথাখিনি কবা বেছি দীঘলীয়া কৰিব নালাগে আৰু যদি সোধে যে তুমি কেই ঘণ্টা পঢ়া শুনা কৰিছিলা কোনোবাই যদি সোধে তেতিয়াহলে মই দিনত তুমি যে ঘণ্টা পঢ়া শুনা কৰিছিলা তাৰ বাহিৰে তুমি আৰু কিবা কৰিছিলা নেকি এই কথাখিনি যদি চমুকৈ প্ৰকাশ কৰিব পাৰা তেতিয়াহলে কৰিবা নহলে সেই সিম্পল কথাখিনি কৈ পেলাই মোৰ চমু বক্তব্য মই ইয়াৰ ইমানতে সামৰণি মাৰিছো এনেকৈ কবা তোমালোকে পাৰিবানে ক'ব কাৰণে মই যেনেকে কৈছো সম্বোধন কৰি লবা আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত আসন গ্ৰহণ কৰা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু এই বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ বন্ধু বান্ধৱীসকল মই সকলোকে মোৰ সেৱা আগবঢ়াইছো হেনেকে বুলি কবা হেনেকে কৈ পেলাই তোমাৰ মনৰ কথাখিনি যেনেকে তুমি পঢ়া শুনা কৰিছিলা পিতৃ মাতৃক ধন্যবাদ দিবা শিক্ষাগুৰুক ধন্যবাদ দিবা আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব এনেকৈ কৈ পেলাই এইখিনি মোৰ চমু বক্তব্য মই সামৰণি মাৰিছো মই দুবাৰ কলো তোমালোকে শুনিবা শুনি পেলাই জাস্ট দুবাৰ মান ঘৰত প্ৰেক্টিছ কৰি লবা কাৰণ তোমালোকে যি তোমাৰ অঞ্চলৰ বা তোমালোকৰ বিদ্যালয়ৰ যিমান ছাত্ৰ ছাত্ৰী তোমালোকে ভালকৈ উত্তীৰ্ণ হৈছা তাৰ মাজত মানে কাক মঞ্চত মাতে বা কাক এই দুই এষাৰ ক'বলৈ দিয়ে তোমালোকে কোনেও নাজানা সেইকাৰণে সকলোৱে তোমালোকে প্ৰেক্টিছ কৰিবা মই যেনেকৈ কলো আশা কৰো এবাৰ দুবাৰ তোমালোকে যেনেকৈ মঞ্চত যদি এনেকৈ তোমালোকে যদি প্ৰকাশ কৰা কথাখিনি ভৱিষ্যতলৈ তোমালোকে এগৰাকী ভাল বক্তা হ'ব পাৰিবা আৰু মঞ্চত কথা ক'ব পাৰিবা আৰু মনত ৰাখিবা তোমালোকে জাস্ট মনত
এনেকুৱা ধৰণৰ কথাবোৰ ভাবি নলবা যে মঞ্চত মোক মাতিলে মই নাযাওঁ, মই নুঠো। তোমালোকে এই ভুলটো নকৰিবা, কাৰণ তোমালোকে মনত ৰাখিবা তোমালোকে ভালকৈ এটা পাৰ্চেণ্টেজ লৈ পেলাই তোমালোকে পাছ কৰি আহিছা বা উত্তীৰ্ণ হৈছা। সেইকাৰণে সমাজে তোমালোকক মানে অলৰেডি বেলেগ ছাত্ৰ ছাত্ৰীয়ে তোমালোকক লক্ষ্য কৰি আছে, তোমালোকৰ আচৰণ, তোমালোকৰ কথা বতৰা, এই গোটেইখিনি কথা তোমালোকক মানে বেলেগ ছাত্ৰ ছাত্ৰীসকলে লক্ষ্য কৰি থাকে। সেইকাৰণে তোমালোকে কেতিয়াও না নকৰিবা, আৰু জীৱনৰ প্ৰথম টাৰ্ণিং পইণ্ট মঞ্চত মানে মঞ্চত উঠাৰ কাৰণে তোমালোকে যি সুবিধাখন পাইছা, সেই সুবিধাখন কেতিয়াও এভইড কৰিব নালাগে, আৰু তোমালোকে পাৰিবা বুলি মনত এটা বিশ্বাস ৰাখিবা। আৰু এনেকৈ এবাৰ দুবাৰ তোমালোকে যদি ট্ৰাই কৰা, মই ভাবো তোমালোকে পাৰিবা। আৰু এটা সুবিধা দিওঁ, তোমালোকে যদি মোৰ লগত কথা পাতিব বিচৰা, যে মই তোমালোকক যদি অলপ সহায় কৰিব পাৰো, মোৰ কণ্টেক্ট নম্বৰ কমেণ্টত মোক বিচাৰিবা, মই তোমালোকক পাৰ্চনেলি মই তোমালোকক মোৰ কণ্টেক্ট নম্বৰ মই দি দিম। তোমালোকে মোৰ লগত কথা পাতিলেও মই কথাখিনি কেনেকৈ ক'ব লাগে মই শিকাই দিম। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে তোমালোকক কিছু পৰিমাণে হ'লেও সহায় কৰিব। ধন্যবাদ।